নমস্কাৰ আপোনালোক সকলোকে। আজি মই আপোনালোকৰ মাজত কেইটামান য়োগাৰ আসন কৰি দেখাম। আশা ৰাখিছোঁ আপোনালোকে চাই ভাল পাব। এটা শুদ্ধ মন লৈ ভৰি দুখন লাহে লাহে এটা ভৰি আনটো ভৰিৰ ওপৰত তুলি দিব। তাৰ পাছত আপোনালোক সকলোৱে ওম চান্টিং কৰিব, যি স্বাস্থ্য আৰু মন দুয়োটাৰ বাবে খুবেই উপযোগী। এনেদৰে ওম চান্টিং কৰাৰ পাছত দুয়োখন হাত ভালদৰে ঘঁহিব লাগিব। তাৰ পাছত আমি আমাৰ চকুহালক ধুনীয়াকৈ গৰম অনুভৱ কৰিবলৈ দিব লাগিব আৰু লগতে মূৰৰ ছাইড অংশত আমি তাক দিব লাগিব গৰম কৰি, আৰু ডিঙিৰ অংশত দিব লাগিব যাতে আমাৰ বেক হাড়সমূহ ভাল হয় আৰু খুব ধুনীয়া এটা মন পজিটিভিটি আমালৈ ফিলিংছ আহিব, যিয়ে আমাক দিনটো সুচাৰুৰূপে পালন কৰাত সহায় কৰিব। এতিয়া আমি আগবাঢ়িছোঁ অন্য এটি আসনলৈ। এই আসনটোৱে আমাৰ চকুৰ লগতে পিঠিৰ ৰাজহাড় আৰু ভৰিৰ শক্তিশালী কৰাত সহায় কৰিব। আৰু ইয়াত আমি হাতখন পোন কৰি লৈ মধ্যম আঙুলিটোলৈ আমি চকু দৃষ্টি দিব লাগিব, যাৰ জৰিয়তে আমাৰ চকু শক্তি বৃদ্ধি পাব। যিদৰে আমি ফ্ৰণ্টৰ পৰা বেকলৈ নিছিলোঁ, ঠিক একেটা প্ৰচেছত আমি এতিয়া বেকৰ পৰা ফ্ৰণ্টলৈ আনিম। আকৌ আমি অন্যখন হাতেৰে ঠিক একেদৰে আমি কৰিম। কিন্তু মোৰ দৰজাৰখন থকাৰ বাবে অকণমান সমস্যা হৈছে, যিহেতু মই ভিডিঅ' কৰি আছিলোঁ। সেয়েহে আপোনালোকে পজিশ্যনটো সলাই লৈ খুব ধুনীয়াকৈ কৰিব পাৰিব। আৰু এনেদৰে কৰিলে আমাৰ চকুৰ ৰশ্মি বৃদ্ধি হোৱাৰ লগতে আমাৰ পিঠিৰ হাড় আৰু ভৰিৰ ষ্টেবিলিটি পাৱাৰ খুব ধুনীয়াকৈ বৃদ্ধি হয়। তাৰ পাছত হাত দুখন পোন কৰি লাহে লাহে ভৰিটো চুৱাব আৰু লগতে আঁঠুকেইটা পকাত ধুনীয়াকৈ পৰি থাকিবলৈ দিব, নহ'লে য়োগাৰ মেটৰ ওপৰত। আঁঠুকেইটাত মূৰটো লগাবলৈ যত্ন কৰিব। তাৰ পাছত হাতকেইখন ধুনীয়াকৈ আনি বেক কৰিব, বেক কৰি ওপৰলৈ চাব। এই আসনৰ জৰিয়তেদি মাইণ্ড পাৱাৰ বৃদ্ধি হয় বুলি বিশ্বাস কৰা হয়। গতিকেলৈ আপোনালোকে কৰিলে নিশ্চয়কৈ উপলব্ধি কৰিব পাৰিব। প্ৰত্যেকটো আসনৰে একো একোটা নিৰ্দিষ্ট নিয়ম আছে আৰু প্ৰত্যেকটো আসনৰে একো একোটা গুণ আছে। এতিয়া আমি ধুনীয়াকৈ শুই লৈছোঁ অন্য এটি আসন। তাৰ পাছত এনেদৰে ভৰিটো লাহেকৈ ওপৰলৈ নিব, আকৌ নমাব। তাৰ পাছত আকৌ আপুনি ধুনীয়াকৈ বডিটো লাহেকৈ হালকা কৰি আকৌ আপুনি ভৰিটো ওপৰলৈ নিব, নি এইবাৰ আপুনি মেটখনত লগাই দিব, যাৰ জৰিয়তে আপোনাৰ ভৰিৰ ষ্টেবিলিটি বৃদ্ধি হ'ব, পিঠিৰ বিষ হ'লে নাইকিয়া হ'ব আৰু লগতে আপোনাৰ পাৱাৰ আহিব। আৰু এই প্ৰচেছটোক এটা চাইকেলিং প্ৰচেছ বুলি কয়, যি পুৰুষ মহিলা উভয়ে কৰিব পাৰে। বিশেষকৈ মহিলাসকলৰ বিভিন্ন ধৰণৰ সমস্যাসমূহ দূৰ হয় বুলি বিশ্বাস কৰা হয়। যিবোৰ সমস্যা আমি ডক্তৰৰ যোগেদি নাশ কৰাৰ উপৰিও য়োগাৰ মাধ্যমেৰে আমি তাক দূৰ কৰিব পাৰোঁ। গতিকেলৈ এই আসন মহিলাসকলৰ বাবে খুবেই স্বাস্থ্যসন্মত। আশা ৰাখিছোঁ আপোনালোকে এই আসন নিয়মিত কৰিবলৈ চেষ্টা কৰিব। যদিহে আপোনালোকৰ আঁঠুৰ বিষ সমস্যা হৈ আছে, তেনেহ'লে এই আসন কৰাৰ পৰা দূৰত থাকিব। আকৌ এতিয়া আমি অন্য এটি আসনলৈ আগবাঢ়িছোঁ। এই আসনৰ জৰিয়তেদি আপোনাৰ বডিটো ৰিলেক্সিং ফিল হ'ব, যাৰ জৰিয়তেদি আপোনাৰ অন্যান্য আসনসমূহ কৰাত সুবিধা হ'ব। এই আসনৰো বিশেষত্ব গুণ আছে। পৰৱৰ্তী ভিডিঅ'সমূহত মই আপোনালোকক জনাই থাকিম। আৰু যদি ভাল লাগিছে তেতিয়াহ'লে প্লিজ মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব। আকৌ আমি পৰৱৰ্তী অন্য এটি আসনলৈ আগবাঢ়িছোঁ। এই আসনটি আপোনালোকে দেখিছেনে কি ধুনীয়াকৈ মই ভৰি দুটা মেটত লগাইছোঁ। তাৰ পাছত দাঁতিত দিয়া ফটোখনৰ দৰে মই এটা এক্সাৰচাইজ কৰিম। এই এক্সাৰচাইজটো আপোনালোকেও কৰিব পাৰিব, কিন্তু বি কেয়াৰফুল। সকলোৱে পোনপ্ৰথমে কৰিবলৈ নাযাব। দেখাত যিদৰে আসনসমূহ খুব সহজ আৰু উপলব্ধ যেন লাগে, কিন্তু এই আসনসমূহ খুবেই কঠিন হয়। কেৱল মাত্ৰ চেষ্টাৰ জৰিয়তে ইয়াক আমি
ফল লাভ কৰিব পৰা যায়। গতিকেলৈ আপোনালোকে ফটো বা ভিডিঅ'ত দেখি আসনসমূহ কৰিবলৈ নাযাব। যদি ভুল প্ৰচেছত কৰা যায় তেতিয়াহ'লে কিছুমান আসনে আমাৰ ভাল পৰিণতিৰ বিপৰীতে হিতৰ বিপৰীত কৰিবও পাৰে। গতিকেলৈ আশা ৰাখিছোঁ আপোনালোকে প্ৰত্যেকবিধ আসনৰ পুংখানুপুংখ অধ্যয়নৰ জৰিয়তে আসনসমূহ কৰিব। আৰু এই আসনৰ এটা খুব গুৰুত্বপূৰ্ণ মহত্ব আছে। এই আসনেৰে আমাৰ ভৰিসমূহৰ শক্তিশালী কৰাৰ লগতে মন দৃষ্টি আৰু পিঠি লগতে হাতৰ ষ্টেবিলিটি বঢ়ায়। আৰু এই আসনৰ জৰিয়তেদি পিঠিৰ বেক পেইনৰ সমস্যা দূৰ হয়, লগতে ভৰি আৰু হাতৰ ক্ষেত্ৰত ভাল হয়, ডিঙিৰ বিষৰ ক্ষেত্ৰতো ভাল বুলি বিশ্বাস কৰা হয়। গতিকেলৈ এই আসনো দেখাত যিমান সহজ কিন্তু প্ৰকৃতাৰ্থত এই আসনো জটিল আছে। গতিকেলৈ আপোনালোকে খুব প্ৰেক্টিছৰ জৰিয়তে কৰিব। নিজৰ মন আৰু স্বাস্থ্য বৃদ্ধি কৰি ৰাখিবলৈ হ'লে সহজলভ্য আসনসমূহ কৰি আপোনাক নিজকে সুস্থ সবল মন আৰু মানসিকতাৰ গঢ় দিব পাৰিব। নটৰাজ শিৱ যিহেতু আসনৰ প্ৰথম স্ৰষ্টা, তেখেতৰে এটি আসন। এই প্ৰত্যেকবিলাক আসন তেখেতৰে হয়, কিন্তু মোৰ এটি ভাল লগা আসন হৈছে এই আসনবিধ। আপোনালোকে ভৰিটো ধৰি লৈও ধুনীয়াকৈ কৰিব পাৰে, এৰি লৈও কৰিব পাৰে। মই কেইবাটাও ভাগত কৰি দেখাইছোঁ। আশা ৰাখিছোঁ আপোনালোকেও কৰিব পাৰিব। চাব আৰু যদি পাৰে তেতিয়াহ'লে কৰিব, আৰু যদি নোৱাৰে তেতিয়াহ'লে আপোনালোকে জোৰ জবজকৈ চেষ্টা নকৰিব। প্ৰত্যেকটো আসনৰে একো এটা নিৰ্দিষ্ট নিয়ম আৰু ভংগীমা আছে। মই ইতিমধ্যে শ্বৰ্টছ ভিডিঅ' এটাও দিছোঁ, গতিকেলৈ আপোনালোকে চাব আৰু মৰম দিব। থেংক ইউ।